ছাত্ৰ-ছাত্ৰীসকলে আজি আলোচনা কৰিম শংকৰদেৱ শিশু বিজ্ঞান নিকেতনৰ পঞ্চম শ্ৰেণীৰ গণিতৰ অধ্যায় ষষ্ঠ। এই ষষ্ঠ অধ্যায়ৰ ষষ্ঠ এ আৰু ষষ্ঠ বি, তাৰমানে 6A আৰু 6Bৰ আলোচনা কৰিবলৈ যাওঁতে তাৰ আগতে কিছুমান বস্তু আমি শিকি ল'ব লাগিব। তাৰ কেইটামান প্ৰশ্ন আমি জানিব লাগিব। সেই সৰু প্ৰশ্ন এই প্ৰশ্নকেইটা মই তোমালোকক আলোচনা কৰিম এতিয়া। তাৰপিছত আমি পিছৰ অংকবিলাক লৈ যাম, ঠিক আছে। ষষ্ঠ অধ্যায়টো মূলতঃ বৰ্গ আৰু বৰ্গমূল, বৰ্গ আৰু বৰ্গমূলৰ ওপৰত নিৰ্ধাৰিত আছে। তাৰ আগতে আমি জানিব লাগিব বৰ্গ কাক বোলে। এয়া বৰ্গ কাক বোলে? কোনো এটা সংখ্যাক সেই সংখ্যাটোৰে পূৰণ কৰি যি পূৰণফল পোৱা যায় তাক সংখ্যাটোৰ বৰ্গ বোলে। মানে কোনো এটা সংখ্যাক সেই সংখ্যাটোৰে পূৰণ কৰি যি পূৰণফল পোৱা যায় তাক সংখ্যাটোৰ বৰ্গ বোলে। তাৰমানে কোনো এটা সংখ্যা মানে দুটা একেই সংখ্যা বুলি ভাবোঁ ন। কোনো এটা সংখ্যাক সেই সংখ্যাটোৰে, তাৰমানে দুটা একেই সংখ্যা পূৰণ কৰি যিটো উত্তৰ পোৱা যায় তাকে বৰ্গ বোলে। কিয় উদাহৰণ দিছোঁ তোমালোকক, 3 × 3 = 9, 9 এটা বৰ্গ সংখ্যা। 3ক 3ৰে পূৰণ কৰিছোঁ, দুটা একেই সংখ্যা পূৰণ কৰিছোঁ, কৰি আমি 9 পাইছোঁ, 9 এটা বৰ্গ সংখ্যা। সেইদৰে 10 বুলি কওঁতে 10 × 10 = 100 এটা বৰ্গ সংখ্যা। 10ক 10ৰে পূৰণ কৰিছোঁ, কৰি আমি 100 বৰ্গ সংখ্যাটো পাইছোঁ। তাৰপিছতে আছে 2 নম্বৰ প্ৰশ্নটো, বৰ্গমূল কাক বোলে? যি দুটা একেই সংখ্যা পূৰণ কৰি এটা বৰ্গ সংখ্যা পোৱা যায় সেই সংখ্যা দুটাক সংখ্যাটোৰ বৰ্গমূল বোলে। মানে আগৰ প্ৰশ্নটোৰ ওলোটা এইটো, দুটা একেই সংখ্যা পূৰণ কৰি যি এটা বৰ্গ সংখ্যা পাইছিলোঁ সেই সংখ্যা দুটাক সংখ্যাটোৰ বৰ্গমূল বোলে। যেনে এতিয়া 9, আমি 9 যদি বৰ্গ সংখ্যা বুলি কওঁ, 9ৰ বৰ্গমূল কিমান? 3 × 3, কাৰণ 9টো 3ৰে পূৰণ কৰি পাইছোঁ। 9 বৰ্গ সংখ্যাটো আমি 3ৰে পূৰণ কৰি পাইছোঁ। সেইদৰে 16 যদি এটা বৰ্গ সংখ্যা হয় আমি তাৰ বৰ্গমূল পাম 4, অৰ্থাৎ 4 × 4 = 16 হয়। তাৰপিছত 3 নম্বৰতে প্ৰশ্ন এটা আছে, ত্ৰিভুজীয় সংখ্যা কাক বোলে? ত্ৰিভুজীয় সংখ্যা কাক বোলে? যিবোৰ সংখ্যা ত্ৰিভুজ আকাৰত সজাব পাৰি সেই সংখ্যাক ত্ৰিভুজীয় সংখ্যা বোলে। মানে যিবোৰ সংখ্যা ত্ৰিভুজ আকাৰত সজাব পাৰি সেইবোৰ সংখ্যাক ত্ৰিভুজীয় সংখ্যা বোলে। এতিয়া কোনবোৰ সংখ্যা ত্ৰিভুজৰ আকাৰত সজাব পাৰি? তাৰমানে ত্ৰিভুজ আকাৰ বুলি ক'লে কেনেকৈ হ'ব মই বুজাই আছোঁ ন। প্ৰথম ত্ৰিভুজীয় সংখ্যাটো হৈছে 3। আমি 3 সংখ্যাটোক কেনেকৈ ত্ৰিভুজ হিচাপে সজাম চাবলৈ, 1 2 1 1 2 এনেকৈ বাঢ়ি বাঢ়ি গ'লে ত্ৰিভুজীয় সংখ্যা হয়। এইটো হ'ল ত্ৰিভুজীয় সংখ্যা 3। তাৰপিছত আৰু এটা পিছৰ ত্ৰিভুজীয় সংখ্যা কি হ'ব পাৰে? মই ত্ৰিভুজৰটো সজাই ল'ম। প্ৰথমে 1 দিম, তাৰপিছৰ বাৰ 2টা বিন্দু, 3 নম্বৰৰ পৰা 3টা বিন্দু, এইদৰে ত্ৰিভুজ আকাৰ সাজি গ'ল। এইটো কি হ'ব? 1 2 3 4 5 6, 6ও এটা ত্ৰিভুজীয় সংখ্যা। বিন্দুটো স্পষ্ট হোৱা নাই। সেইদৰে আৰু এটা ত্ৰিভুজীয় সংখ্যা ল'বলৈ চেষ্টা কৰিম। 1 1 2 1 1 2 3 হ'ল। এবাৰত এটা, দুবাৰত দুটা, তিনিবাৰত তিনিটা, আকৌ 4বাৰত 4টা হ'ব। তেতিয়া ত্ৰিভুজীয় সংখ্যা এটা পালোঁনে? 1 2 3 4 5 6 7 8 9 10, 10 এটা ত্ৰিভুজীয় সংখ্যা। তাৰপিছত কি ত্ৰিভুজীয় সংখ্যা পাম? তাৰপিছত আৰু এটা ত্ৰিভুজীয় সংখ্যা ল'ম। 1 1 2 1 2 3 1 2 3 4 1 2 3 4 5, হয়নে? এবাৰত এটা, দুবাৰত দুটা, তিনিবাৰত তিনিটা, 4বাৰত 4টা, 5বাৰত 5টা বিন্দু দিলোঁ, 5টা ফুট দিলোঁ। এইটো ত্ৰিভুজ আকাৰত হৈ গ'লে। তাৰপিছত গণিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15। এইদৰে তোমালোকে ত্ৰিভুজ আকাৰত সজাব পাৰিবা আৰু ত্ৰিভুজীয় সংখ্যাবোৰ নিজে নিজে ধেৰ উলিয়াব পাৰিবা, ঠিক আছে। পিছৰ প্ৰশ্নলৈ আহিম এতিয়া। তাৰ উপৰিও আটাইতকৈ সৰু বৰ্গ সংখ্যাটো কি? আটাইতকৈ সৰু বৰ্গ সংখ্যা বুলি ক'লে আমি 1 বুলি লিখিম। তাৰপিছতে 1 অংক বিশিষ্ট বৰ্গ সংখ্যা কেইটা আৰু কি কি? 1 অংক বিশিষ্ট বৰ্গ সংখ্যা তাৰমানে এটা অংক থকা, তাৰমানে এটা অংক থকা বুলি ক'লে এটা অংক মানে সংখ্যাও হৈ যায়। গতিকে 3টা থাকিব। এটা অংক থকা বৰ্গ সংখ্যা আমি 3টা পাম, 1 4 9। সেইদৰে উদাহৰণ দিব লাগে। 6 নম্বৰ প্ৰশ্ন, উদাহৰণ দিয়া, যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম, হয়নে? যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম, অৰ্থাৎ যদি আমি কিবা যুগ্ম সংখ্যা লওঁ তাৰ যদি বৰ্গ উলিয়াওঁ, তাৰমানে তাক তাৰে যদি পূৰণ কৰোঁ আমি যিটো উত্তৰ পাম সেইটো যুগ্ম সংখ্যা হ'ব। যেনেকৈ 2, এতিয়া 2 বৰ্গ বুলি ক'লে আমি ইয়াত এনেকৈ 2 এটা দি দিব লাগে। তাৰমানে এইটো 2 স্কুৱেৰ বুলি কয়, ইংৰাজীত ক'লে স্কুৱেৰ, তাৰমানে 2ৰ বৰ্গ। কি হ'ল? 2 2 4, 2 2 4, 4 এটা
বৰ্গ সংখ্যা না দুইটো যুগ্ম গতিকে তাৰ বৰ্গটো যুগ্ম 4 এটা যুগ্ম সংখ্যা লৈছো তাৰ বৰ্গ এটো 4 বৰ্গ বুলি বুজাইছে দুইটোৱে তেতিয়া 4 * 4 = 16 হল তাৰ পাছতে আছে খ নম্বৰ অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম মানে যুগ্ম সংখ্যাৰ বৰ্গটো যুগ্ম অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম হয় এতিয়া এটা অযুগ্ম সংখ্যা 3 লৈছো আৰু আনটো অযুগ্ম সংখ্যা 5 লৈছো এতিয়া 3 ৰ বৰ্গ 3 3 = 9 9 এটা অযুগ্ম সংখ্যা ঠিক আছে নে অযুগ্ম সংখ্যাৰ বৰ্গ তেতিয়া অযুগ্ম বুলি গম পাইছো সেই যদি 5 ৰ বৰ্গ লওঁ তে 5 ৰ বৰ্গ 5 5 25 এটা অযুগ্ম সংখ্যা 25 এটা অযুগ্ম সংখ্যা তাৰছতে বৰ্গমূল বুজাবলৈ কি চিন ব্যৱহাৰ কৰা হয় তে আমি বৰ্গমূল বুজাবৰ কাৰণে এইটো চিন ব্যৱহাৰ কৰা হয় এই বৰ্গমূলৰ কাৰণে আমি 6b ৰ অংকখিনি কৰিব লাগিব এতিয়া আমি 6a ৰ অংকখিনি কৰিম ঠিক আছে এতিয়া 6a ৰ এক নম্বৰ প্ৰশ্ন তলৰ সংখ্যাবোৰৰ পৰা বৰ্গ সংখ্যা কেইটা বাছি উলিওৱা 6a ৰ কেইটামান সংখ্যা দিছে 1 25 48 100 110 145 169 625 হল এই সংখ্যাবোৰ দিছে এই সংখ্যাৰ ভিতৰত যি কেইটা বৰ্গ সংখ্যা হ'ব তাক আমি উলিয়াই দিয়াতে বৰ্গ সংখ্যা কেইটা 1 25 100 169 625 মই কেনেকৈ গম পালো বা তোমালোকে কেনেকৈ জানিবা মোৰ এখিনি মুখস্থ আছে মই ফটকৈ চিনি পাইছো কৈ দিছো কিন্তু তোমালোকে কেনেকৈ উলিয়াবা তোমালোকৰ বৰ্গৰ নেওতাখন মুখস্থ থাকিলে সুবিধা হ'ব হিপিতি তোমালোকৰ এখন বৰ্গৰ নেওতা দি থোৱা আছে সেই বৰ্গৰ নেওতাখন যদি মুখস্থ থাকে তোমালোকে পুনে পুনে বৰ্গ সংখ্যাবোৰ চিনি পাব পাৰিবা হয়নে অৰ্থাৎ ইয়াৰে যিবোৰ সংখ্যা দুটা একে সংখ্যা পূৰণ কৰিবলৈ হেৰিবোৰ হৈছে বৰ্গ সংখ্যা আমি যদি 1 টো চাম 1 * 1 গতিকে 1 এটা বৰ্গ সংখ্যা আৰু যদি 25 টো চাম 5 5 * 25 গতিকে 25 টো এটা বৰ্গ সংখ্যা সেইদৰে এককৰ ঘৰত যদি 8 2 3 8 7 থাকে তেতিয়া হলে বৰ্গ সংখ্যা নহয় ইয়াত এককৰ ঘৰত 8 আছে গতিকে 8 থাকিলে বৰ্গ সংখ্যাটো নহয় আকৌ যদি দুটা শূন্য থাকে তেতিয়া হলে বৰ্গ সংখ্যা হ'ব পাৰে কিন্তু এটো 100 হয় না আমি যদি চাও 10 10 * 100 গতিকে 100 এটা বৰ্গ সংখ্যা তাৰপিছত যদি এটা শূন্য থাকে কি বৰ্গ সংখ্যা হ'বই নোৱাৰে দুটা শূন্য থাকিলে বৰ্গ সংখ্যা হ'ব পাৰে হয়নে যিদৰে 100 টো হৈছে কিন্তু কেতিয়াবা নহব পাৰে দেই এটা এটা শূন্য থাকিলে বৰ্গ সংখ্যা নহয় আকৌ এককৰ ঘৰত 5 থাকিলে বৰ্গ সংখ্যা হয় কেতিয়াবাহে বৰ্গ সংখ্যা হয় হয়নে কেতিয়াবাহে বৰ্গ সংখ্যা হয় কিন্তু এটো 145 হয়নে কিন্তু আমি 145 আমি বৰ্গ উলিয়াব নোৱাৰো গতিকে কি বৰ্গ নহয় আমি যদি চাও 9 9 * 81 10 10 * 100 11 11 * 121 12 12 * 144 এক এটাহে বেছি থাকে তানি বৰ্গ সংখ্যা নহয় সেইদৰে 169 ৰ যদি বৰ্গমূল উলিয়াব যাও আমি পাম 13 কাৰণ 13 13 * 169 গতিকে 169 টো এটা বৰ্গ সংখ্যা হয় সেইদৰে 625 এককৰ ঘৰত 5 থাকিলে বৰ্গ সংখ্যা হ'ব পাৰে হয় লগতে যদি তোমালোকে চোৱা 25 এই 25 একেলগে 25 থাকিলে বৰ্গ সংখ্যা হৈয়ে যাব পাৰে যে আমি যদি চাও ইয়াক 5 5 * 25 হ'ব 6 6 * 36 7 49 10 10 * 100 20 20 * 400 20 তকৈ ডাঙৰ সংখ্যা হ'ব 25 25 * 625 হ'ব 625 টো এটা বৰ্গ সংখ্যা হয় এটা 2 নম্বৰ প্ৰশ্ন হৈছে বৰ্গ উলিওৱা এতিয়া তোমালোকে এখিনি পূৰণ পদ্ধতি উলিয়াব লাগিব মই ইয়াৰ দুটামান কৰি দেখাম গুটিকেইটাই কৰি দেখাম তোমালোকে ঘৰত আকৌ অভ্যাস কৰিবা সলিউশন বা সমাধান বুলি লিখিলাম 9 ৰ বৰ্গ এনেকৈ লিখিলে হ'ল 9 ৰ বৰ্গ 9 * 9 = 81 কোনোবা শিক্ষকে 9 square = 81 বুলি শিকাব পাৰে একো কথা নাই ভুল নহয় এনেকৈ কৰিলে কি হয় নতুন শিকাৰসকলে সহজে বুজি পাব তাৰ পিছতে 11 ৰ বৰ্গ 11 ৰ বৰ্গ 11 11 * 121 বা 11 square = 121 বুলি লিখিলো হ'ব এটো স্কয়াৰ বুলি কয় 9 square 11 square দুই থাকিলে স্কয়াৰ বুলি কয় 15 ৰ বৰ্গ 15 * 15 225 বা 15 square = 225 তে 19 ৰ বৰ্গ 19 * 19 = 361 মানে 19 * 19 = 361 বা
19 স্কোয়াৰ ইজ ইকুৱেল 361 বুলি লিখিলেও শুদ্ধ তে 21 স্কোয়াৰ মানে 21ৰ বৰ্গ আমি কি পাম 21 পূৰণ 21 সমান 441 বা 21 স্কোয়াৰ ইজ ইকুৱেল 441 তো এটা 24 স্কোয়াৰ কিমান হ'ব ন 24 ইনটু 24 না 24ৰ বৰ্গ কিমান হ'ব দুইটা পূৰণ কৰি 4 4 গুণ 16 6 7 গ'ল 1 4 গুণা 4 গুণা 8 কে 4 গুণা 8 8 8 16 16 2 16 একে 17 16 একে 17 7 গ'ল 1 2 গুণ 4 একে 5 576 হেদে 60ৰ বৰ্গ 60 পূৰণ 60 ইয়াতে দুটা শূন্য আছে দুটা শূন্য বহাই লোৱা তাৰ পাছত 6 6 গুণ 36 লিখি দিয়া হৈ গ'ল হেদৰে 200ৰ বৰ্গ বুলি কওঁতে আৰু সহজ হ'ল 200ৰ বৰ্গত আমি কি পাম 200 পূৰণ 200 মুঠতে 4টা শূন্য আছে তোমালোকে 4টা শূন্য বহাই ল'বা বহাই 2 2 গুণ 4 পূৰণ কৰি দিয়া 2 2 গুণ 4 হৈ গ'ল এদৰে আমি সহজে উলিয়াব পাৰিম কাখত আকৌ শৰ্ট কৰি লিখি দিছো 24 স্কয়াৰ ইজ ইকুৱেল 576 60 স্কয়াৰ ইজ ইকুৱেল 3600 বা 200 স্কয়াৰ ইজ ইকুৱেল 440 ঠিক আছে ঠাইটো কম হ'ল তলৰ কাখত লিখি দিছো এটো একে কথা বুজি পালা তোমালোকে সকলো নিশ্চয় এনেকৈ লিখি থৈছো 3 নম্বৰ প্ৰশ্ন তলৰ সংখ্যাবোৰ বৰ্গ কৰিলে এককৰ ঘৰত কি অংক বহিব তলৰ বাকচত লিখা কৈছে কিতাপত তোমালোকক পঢ়িলিয়াকে দিছে মই তললৈ সুবিধা কৰি লৈছো তে কৈছে তলৰ সংখ্যাবোৰ বৰ্গ কৰিলে এককৰ ঘৰত কি অংক বহিব মানে ইয়াতে এককৰ ঘৰত যেটো অংক আছে সেই অংকটোক দুবাৰ পূৰণ কৰি যেটো অংক হ'ব খালি ঠাই হেতুৱে বহিব ধৰলে এককৰ ঘৰত 5 আছে গতিকে 5ৰ লগত যদি 5 পূৰণ কৰো 5 5 গুণ 25 কি পাম তাৰো এককৰ ঘৰত 5 পাম গতিকে এককৰ ঘৰত 5 থাকিব আৰু যদি 9 থাকে এককৰ ঘৰত 9 থাকিলে কি পাম গতিকে এককৰ সংখ্যা 9 লম লৈ পেলাই 9 9 গুণ 81 কৰিলো তাৰ এককৰ ঘৰত 1 আছে গতিকে আমি 1 পাতিব লাগিব হেফালে 213 মানে 213ৰ এককৰ অংক 3 আছে গতিকে 3 পূৰণ 3 কিমান পালো 9 গতিকে এককৰ ঘৰত 9 বহিব যদি এটা অংক ওলাই সেই এটাই বহিব কিন্তু দুটা অংক ওলালে তাৰ এককৰটোহে বহিব ইয়াত এতিয়া এককৰ সংখ্যা 1 আছে গতিকে আমি কি পাম 1 পূৰণ 1 ইয়াৰ এককৰ ঘৰত 1 বহিব হেদে ইয়াৰ এককৰ ঘৰত 2 আছে তে 2 বহিলে কি হ'ব 2 2 গুণ 4 তাৰমানে এককৰ ঘৰত আমি 4 পাম ইয়াত এককৰ ঘৰত 4 আছে গতিকে ইয়াৰ এককৰ ঘৰত কি বহিব বৰ্গ কৰিলে কি কৰিব তাৰমানে বৰ্গ মানে 4 লগত আমি আকৌ 4টো পূৰণ কৰি পাই কিমান 16 কি আছে 6 আছে গতিকে ইয়াৰ এককৰ ঘৰত 6 হ'ব হেদে ইয়াৰ এককৰ ঘৰত 7 আছে যদি চাও 7 পূৰণ 7 কিমান পালো 49 ইয়াৰ এককৰ ঘৰত 9 আছে গতিকে ইয়াত 9 বহিব তাৰমানে আমি যদি এই সংখ্যাটো পূৰণ কৰি দিও 105 যদি পূৰণ কৰো তেতিয়ালে এককৰ ঘৰত 5টো ওলাব আৰু ইহঁতৰ প্ৰত্যেকৰে তেনেকৈ একক বিলাকত এই অংকবোৰ ওলাব ঠিক আছে 4 নম্বৰ প্ৰশ্ন তলত দিয়াবোৰ বৰ্গ সংখ্যা হয় নে নহয় লিখা যুক্তি দিয়া তে 64 71 95 125 400 60000 10000 9 লাখ and 0 9 লাখ নহয় 90 লাখ আৰু 0 না এই সংখ্যাবোৰ বৰ্গ সংখ্যা হয় নে আমি যুক্তি দিব লাগিব ঠিক আছে এতিয়া চাবা প্ৰথমটো 64 এটা বৰ্গ সংখ্যা হয় কাৰণ ইয়াৰ বৰ্গমূল আমি উলিয়াব পাৰো হেদৰে 71 ই এটা মৌলিক সংখ্যা গতিকে ইয়াৰ বৰ্গমূল এই বৰ্গ সংখ্যা নহয় মানে মৌলিক সংখ্যাবোৰ বৰ্গ সংখ্যা নহয় কাৰণ তাৰ বৰ্গমূল উলিয়াব নোৱাৰে আৰু মৌলিক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা 1 আৰু সংখ্যাটো নিজেই গতিকে 71ৰ উৎপাদক বুলি যাওঁ যদি চাও আমি 1 আৰু 71 এ হ'ব মানে 1 আৰু 71 হ'ব হেদে 95 একক ঘৰত 5 থাকিলে বৰ্গ সংখ্যা হ'ব পাৰে কিন্তু ই দেখিলো যে একক ঘৰত 5 আছে কিন্তু 5 থাকিলেও ই এটা বৰ্গ সংখ্যা নহয় কাৰণ আমি 95 বৰ্গমূল উলিয়াব নোৱাৰো কি লিখিছো বৰ্গ সংখ্যা নহয় কাৰণ ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিব নোৱাৰি তাৰ পিছত আহিব 125 400 125 ই এটা বৰ্গ সংখ্যা নহয় কাৰণ ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিব নোৱাৰি না
একক অংকত 5 থাকিলে বৰ্গ সংখ্যা হয় কিন্তু ইয়াত 5 আছে যদিও আমি সম্পূৰ্ণ 125ৰ বৰ্গমূল উলিয়াব নোৱাৰোঁ গতিকে ই বৰ্গ সংখ্যা নহয় তাৰপিছত আহিব 400 এই 400 দেই 400 সংখ্যাটোৰ ক্ষেত্ৰত আমি চাম যদি শূন্য থাকে শূন্যবোৰ জড়িয়া হৈ থাকিব লাগে হয়নে শূন্য থাকিলে শূন্যবোৰ জড়িয়া হ'ব লাগে এটা 400 যদি চাওঁ আমি দুটা শূন্য এজোৰ হৈ আছে হয়নে দুটা শূন্য থাকিলে আমি বৰ্গ সংখ্যা হ'ব পাৰে বুলি ভাবি দুটা শূন্য মানে দুটাকৈ যদি থাকে জোড়া হৈ থাকে তেতিয়া সেই সংখ্যাটো বৰ্গ সংখ্যা হ'ব পাৰে তাৰ উপৰিও বাকি থকা সংখ্যাটোৰো বৰ্গমূল উলিয়াব পাৰিব লাগিব এতিয়া ইয়াত দুটা সংখ্যা শূন্য থেকে মিলিছে মানে দুটা শূন্য হেতৰ যদি আমি যদি চাওঁ 4 ৰ বৰ্গমূল উলিয়াব পাৰোঁ 4 ৰ বৰ্গমূল আমি 2 উলিয়াব পাৰোঁ 2 গুণ 4 হয় গতিকে ইয়াতে বৰ্গ সংখ্যা মানে শূন্যৰ জোড়া মিলিছে আৰু এই ফলত থকা সংখ্যাটোৰ বৰ্গমূল উলিয়াব পাৰি ই এটা বৰ্গ সংখ্যা অন্যান্য শিক্ষকে বেলেগ ধৰণে লিখিব পাৰে মই মোৰ ধৰণে লিখিছো ই এটা বৰ্গ সংখ্যা কাৰণ বৰ্গমূল নিৰ্ণয় কৰিব পাৰি ঠিক আছে তাৰ পিছত আহিব 6 4টা 0 মানে তাৰমানে 60000 এটা 60000 টো চামদে ইয়াতে যদি চাও শূন্যবোৰ দুটাকে আছে জোড়া হৈ আছে হয়নে তাৰমানে বৰ্গ সংখ্যা হ'ব পাৰে নহবও পাৰে এতিয়া আমি ইয়াৰ বৰ্গমূল উলিয়াবলৈ চেষ্টা কৰিম আমি যদি চাম 2 গুণ 4 3 3 গুণ 9 হয়নে 6 টো নলাই 2 বৰ্গ 4 হয় 3 বৰ্গ 3 3 গুণ 9 হয় গতিকে আমি 6 টো নাই পোৱা তাৰমানে 6 টো বৰ্গ সংখ্যা নহয় গতিকে ই বৰ্গ সংখ্যা নহয় ই বৰ্গ সংখ্যা নহয় ই বৰ্গ সংখ্যা নহয় কাৰণ শূন্যবোৰ জোড়া হৈ আছে যদিও শূন্যবোৰ জোড়া হৈ আছে যদিও 6 বৰ্গমূল নিৰ্ণয় কৰিব নোৱাৰি ঠিক আছে মোৰ আখৰবোৰ বৰ ভাল নহয় যেনেতে লিখিছো আৰু তথাপি বুজি পোৱাকৈ লিখিব চেষ্টা কৰিছো এতিয়া এটো 90 লাখ এই সংখ্যাটো বৰ্গ সংখ্যা হয় কাৰণ শূন্যবোৰ জোড়া হৈ আছে আৰু লগতে 9 ৰ বৰ্গমূল নিৰ্ণয় কৰিব পাৰি এটো মই ইয়াত বুজাই দিছো এতিয়া বুজাম এটা চাও শূন্যবোৰ জোড়া হৈ আছে বুলি কৈছে ন দুটাকে শূন্যবোৰ জোড়া হৈ আছে তাৰ উপৰিও শূন্যবোৰ যদি জোড়া হৈ থাকে তেতিয়ালে হি বৰ্গ সংখ্যা হ'ব পাৰে কিন্তু শেষত যেটো অংক বাকি আছে তাৰ বৰ্গমূলক ওলাব লাগিব ইয়াত যেনেকে 60000 সংখ্যাটোত শূন্যবোৰ জোড়া ঠিকই হৈছিল কিন্তু 6 টো বৰ্গমূল উলিয়াব পৰা নাছিল এই 9 লাখ সংখ্যাটোত কি হৈছে শূন্যবোৰ জোড়া হৈ আছে লগতে 9 ৰ বৰ্গমূল আমি 3 গুণ 9 পাওঁ হয়নে 9 ৰ বৰ্গমূল আমি 3 পাওঁ গতিকে এই সংখ্যাটো বৰ্গ সংখ্যা হয় আৰু শেষত দিছে শূন্যৰ বৰ্গ শূন্যই আৰু গতিকে শূন্য থাকিলে শূন্যৰ বৰ্গ শূন্যই আৰু হয়নে শূন্য বৰ্গ সংখ্যা কেনেকৈ হ'ব শূন্য অকলে কেনেকৈ হ'ব শূন্য কাৰবাৰ লগত বহিব লাগিব নে গতিকে এই বৰ্গ সংখ্যা নহয় বুলি লিখি দিয়া হ'ল এতিয়া আহিল 1 ৰ পৰা 100 ৰ ভিতৰত থকা বৰ্গ সংখ্যাবোৰ লিখা ইয়াৰ উত্তৰবোৰ তোমালোকক দি আছো ন 1 4 9 16 25
36 49 64 81 এয়া 1 পৰা 100 ভিতৰত থকা বৰ্গ সংখ্যা 1 বৰ্গ 1 2 বৰ্গ 4 3 বৰ্গ 9 4 বৰ্গ 16 5 বৰ্গ 25 6 বৰ্গ 36 7 বৰ্গ 49 8 বৰ্গ 64 আৰু 9 বৰ্গ 81 একেটা হ'ল 1 পৰা 100 ভিতৰত থকা বৰ্গ সংখ্যা তাৰপিছত বি নম্বৰ আছে বি 1 পৰা 1000 ভিতৰত থকা বৰ্গ সংখ্যাবোৰ আমি আগৰটোত পাইছিলো 1 পৰা 100 লৈ 100 ভিতৰত এবাৰ 1 পৰা 1000 ভিতৰত থকা সংখ্যা ঠিক আছে উত্তৰ লিখিম দিয়া 100 ভিতৰত আমি 100 পাই লিখি যাওঁ লাগিলে 100 পৰা 100 ভিতৰত 100 লিখিলো সৰ 11 11 গুণ 121 12 12 গুণ 144 13 13 গুণ 169 14 14 গুণ 196 196 দেই 15 15 গুণ 225 16 16 গুণ 256 তাৰপিছত 17 17 গুণ 17 17 গুণ 289 18 18 গুণ 324 19 19 গুণ 361 ঠিক আছে 1000 ভিতৰ বুলি কৈছে গতিকে আমি 1000 ভিতৰলৈকে লিখি গৈ আছো তাৰপিছত আৰু কিবাটো লিখিব লাগিব 20 20 গুণ 400 21 21 গুণ 441 22 22 গুণ 484 23 23 গুণ 529 24 24 গুণ 576 25 25 গুণ 625 26 26 গুণ 677 27 27 গুণ 729 28 28 গুণ 784 29 29 গুণ 841 30 30 গুণ 900 31 31 গুণ 961 961 তাৰপিছতে 32 ললে বেছি হৈ যাব গতিকে আমি 31 টাই পাম আমি এইকেটাই পাম 21টা 22টা বুলি নহলে আমি 100 পৰা 1000 ভিতৰত থকা বৰ্গ সংখ্যা একেটাই পাম কাৰণ 32 ললে 30 30 গুণ 900 আৰু ইফালে 4 বাঢ়ি যাব 1024 হ'ব 1024 টো 1000 কে বেছি হৈ যাব গতিকে আমি এইখিনি সংখ্যা ল'ব লাগিব ঠিক আছে সকলোৱে নিশ্চয় বুজি পাইছা 100 পৰা 1000 ভিতৰত থকা এইবোৰ বৰ্গ সংখ্যা তোমালোকে